ৰাইচ চিনি পাইছেনে? এইয়া চাওকচোন, এয়া হৈছে নুনী পাতৰ সূতা। আৰু এনেকৈ কি কৰিছে বাৰু জানেনে? ইয়াতে জুখিছিলে আচলতে। এয়া কিমান আছে ইয়াতে সূতা আপোনালোকে ক'ব পাৰিবনে? আপোনালোকৰ আন্দাজ মতে কওকচোন বাৰু, কোনে ক'ব পাৰে চাওঁ। নাই দেখুওৱা যা, এইটো পুৰা এটা বগাই আছে, এইটো পুৰাটো মাৰ, এই সূতা বেয়া কৰিব। এয়া চাওক কি ধুনীয়া সূতা। আৰু এয়া হৈছে নুনী পাতৰ সূতা, যিহেতু আপোনালোকে গমেই পায়। আৰু মইতো দেখাই আছোঁ আপোনালোকক, নুনী পলু দেখাইছোঁ আগৰ ভিডিঅ' যোগেদি, নুনী পাতৰ সূতা কটা ভিডিঅ' দেখাইছোঁ, আৰু মই নেচা বনোৱা ভিডিঅ' দেখাইছোঁ। এই গোটেইখিনি মই নেচা কৰিছোঁ, আজি দেখাই দিছোঁ। ইয়াতে অকল দুনেচা মায়ে লৈছিলে প্ৰথম দিনা। মাৰ যিহেতু বাউসীৰ বিষ, হাতৰ বিষ, সেইকাৰণে গোটেইখিনি মই কৰিলোঁ। আৰু এনেও নেচা কৰি মই ভালেই পাওঁ। সেইখিনি গোটেইখিনি মই নেচা কৰা, মাত্ৰ দুনেচা মাতাশ্ৰীয়ে কৰিছিল। তাৰপাছত মই কৰিলোঁ গোটেইখিনি। এইখিনি চাওকচোন, ইয়াত কেইনেচা আছে জানেনে বাৰু আপোনালোকে? আৰু ইয়াৰ ওজন কিমানমান হ'ব বাৰু গোটেইখিনি লগ খুৱাই? যদিহে আপোনালোকে আন্দাজ মতে কৈ চাওকচোন কিমান হ'ব। কিমানৰ পৰা কিমানৰ ভিতৰত আছে কৈ দিওঁ নি এনেই অনুমানিক? ৰাইজে ক'ব ন? অ'কে, নেচা কিমান আছে জনাব ইয়াত, আৰু ওজন কিমান হ'ব সেয়াও জনাব। এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু কি এয়া চাওক কি ধুনীয়া নেচা। আৰু নেচাটো বহুত ডাঙৰো কোৱা নাই, সৰু কোৱা নাই। কি কাৰণে বাৰু? নেচাটো যদি ডাঙৰ হয় তেতিয়া য'ত লাগিলে মানে দিগদাৰ হয়, য'ত মানে সেই সূতাডাল বিচাৰিবলৈ বৰ দিগদাৰ হয়, বেছিয়ে য'ত হৈ যায়। সেইকাৰণে সৰু নেচা কৰিলে সুবিধা হয়, আৰু খাৰ কাঢ়িবলৈও ভাল হয়। সৰু নেচা কৰিলে খাৰ কৰা বা য'ত লগা এনেকুৱা ধৰণৰ মানে ভাল, আৰু নেচাটো সৰু হ'লে সুবিধা হয়। সেয়ে আৰু সূতাত দেখিছে নাই, একো মানে ফুহুৱা চুহুৱা নাই। কোনোবা এডোখৰত শকত বোলে, কোনোবা এডোখৰত বোলে বহুত মিহি লিলিয়া, তেনেকুৱা নাই। একদম ধুনীয়া এটা জোখত সূতাখিনি কাটিছোঁ বৰ ধুনীয়াকৈ। যদিও একদম ৰ'দত কাটিলোঁ, বৰষুণত কাটিলোঁ, দবাপিটা বৰষুণো দিছে সূতা কাটোতে, পূৰা ৰ'দো দিছে চোকা কাৰাকৈ, তথাপিতো কিন্তু আমি সূতাখিনি বিৰাট ধুনীয়াকৈ কাটিলোঁ, দেখিছেনে? এয়া চাওক, চালে গম পাব। আৰু অকণমান দুই এনেচাত অকণমান ৰং ধৰা সূতা আছে। সেয়া মানে পানীখিনি অলপ বদলি কৰোঁতে দেৰি হৈছে কেতিয়াবা, আৰু সেইকাৰণে এয়া ৰং ধৰিছে, দেখিছে নাই? এইখিনি বাৰু খাৰ কাৰোঁতে চফেড হৈ যাব, এই ৰংটো গুচি যাব, এনেকুৱাই হৈ যাব, ভাল হৈ যাব, ধুনীয়া হৈ যাব। ইয়াতকৈও ধুনীয়া মানে বগা কালাৰ এটা আহিব। এইখিনি খাৰ কাঢ়ি দিলে বহুত ধুনীয়া ৰং এটা উঠি যাব। যিহেতু খাৰ কাঢ়োঁতে ধৰি লওক সিজাব লাগিব আৰু ধুব লাগিব। খাৰ কেনেকৈ কাঢ়ে মই বেলেগ এটা ভিডিঅ' যোগেদি আপোনালোকক দেখাম। আজিলৈ ভিডিঅ'টো সামৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালে জনাবলৈ নাপাহৰিব। বহুত কৈ দিলোঁ নি বাৰু?